নমস্কাৰ আপোনালোক সকলোকে ভোগালী বিহুৰ তথা উৰুকাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ কুহিপাত পেজৰ যিখিনি অনুৰাগীয়ে মোক চাই আৰু সেইসকলৰ বাবে যিসকলে মোক বহুত কম দিনৰ ভিতৰতে মোৰ এই পেজটোত আহি পেলাই মোক উৎসাহ দিছে তেওঁলোকলৈ আৰু লগতে সমূহ অসমবাসীলৈ মই মোৰ শুভেচ্ছা দিছোঁ। তাৰ আগতে প্ৰথমতে আপোনালোকক মই আকৌ এবাৰ থেংক ইউ এটা ক'বলৈ নাপাহৰোঁ, কাৰণ এনেকুৱা হয় যে মই এই কেইটামান দিনৰ আগৰ পৰাহে মোৰ ভিডিঅ' পেজটিত আকৌ এক্টিভ হৈছোঁ, কিন্তু তাৰ পিছতো মোৰ যিখিনি অনুৰাগী পেজটোৰ লগত জড়িত হৈ আছিল তেওঁলোক কোনেও মোৰ পেজটিৰ ভিডিঅ'খিনি পুনৰ দিওঁতে নোচোৱাকৈ বা মোৰ পেজটিৰ পৰা আঁতৰি যোৱা নাছিল। তাৰ কাৰণে মই ক'ম বুলি ভাবিছিলোঁৱেই আপোনালোকৰ আগত, কিন্তু আজি হঠাৎ মই সেই কথাটো অনুভৱ কৰিলোঁ যে মই কোৱাটো ভাল হয়। সেইকাৰণে আপোনালোকে ভৱিষ্যতেও মই যিবোৰ ভিডিঅ'জ দি যাওঁ বা যি লাহে লাহে মই ব্লগ কৰিব ষ্টাৰ্ট কৰিছোঁ সেইবোৰত আপোনালোকৰ পজিটিভ ৰেছপন্স আশা কৰিলোঁ। বাৰু যি কি নহওক, আগৰ ভিডিঅ'টিত আপোনালোকে গম পাইছিলে মই ভিডিঅ'টি ঘৰৰ পৰা কৰিছিলোঁ, মোৰ তেজপুৰৰ ঘৰৰ পৰা, আৰু তাৰপিছত কৈছিলোঁ যে পৰৱৰ্তী ভিডিঅ' এটি মই আপোনালোকৰ মাজত আকৌ এৰি দিয়াৰ চেষ্টা কৰিম। চ' তাৰ পিছৰ পাৰ্টটো, এইটো তাৰ পিছৰ পাৰ্টৰ ভিডিঅ' হয়। আজি এতিয়া যিহেতু উৰুকা, মই কালি ঘৰ পালোঁহি তেজপুৰ, তাৰপিছতে তাৰ পৰা মই ৰাতিপুৱাই মোৰ ইনলজৰ ঘৰৰ ফালে আহি আছোঁ। তেওঁলোকৰ ঘৰ লখিমপুৰত হয়, তো মই এতিয়া অলৰেডি আহি অন দ্য ৱে পামগৈ আৰু আপোনালোকক। সেইকাৰণে মই এবাৰ ভিডিঅ' ক্লিপ এটা লৈ থ'লোঁ, কাৰণ যিহেতু মই গৈ পাই আকৌ ডাইৰেক্টলি তাৰ পৰা শ্বুট কৰিলে ধৰকচোন কথাখিনি কোৱা নহ'ব, সেইকাৰণে মই এটা ক্লিপ গাড়ীৰ পৰাই লৈ ৰাখি থ'লোঁ আৰু তাৰপিছত গৈ আপোনালোকক ধুনীয়াকৈ তাত দেখাম, তাৰপৰা লগ পাম। তো আপোনালোকে মোৰ ভিডিঅ'টিৰ লগত কণ্টিনিউ কৰি চাই গৈ থাকিব বুলি আশা কৰিলোঁ। আপোনালোকক কৈছিলোঁ মই অলপ আগতে যে মই আহি আছোঁ বুলি মোৰ ইনলজৰ তালৈ। আহি পালোঁ, ফাইনেলি ঘৰ আহি পালোঁ, খোৱা বোৱাও কৰিলোঁ, ভাত খালোঁ, খাই বৈ এতিয়া অকণমান বহিছোঁ, ৰেষ্টেই লৈছোঁ। তাৰপিছতে ৰাতি আছে, ৰাতি খানা আছে, খাম বাৰু, খানা খাম, তাৰো মই আপোনালোকক ভিডিঅ' দিম বা শ্বেয়াৰ কৰিম আৰু যিমানখিনি পাৰোঁ মই ক্লিপছ ৰাখিব। যিহেতু বহুত দিনৰ মূৰত আহোঁ ন, ময়ো সেইকাৰণে অলপ ভিডিঅ'টো ক্লিক কৰা বা সেইখিনিতকৈও মই অলপ বেলেগ ধৰক কথা বতৰা পাতি ভালো পাওঁ নিজেও, আৰু পাতিবও বিচাৰোঁ কথা, সেইকাৰণে অকণমান কথা চথা পাতাটো ব্যস্ত হৈ থাকোঁ। তথাপিও যিহেতু মই ব্লগ কৰিছোঁ বা ষ্টাৰ্ট কৰিছোঁ, সেইকাৰণে ডেফিনেটলি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম সেই ধুনীয়া মুমেণ্টছবোৰ আৰু ধুনীয়া ধুনীয়া ফটো। মই আপোনালোকক এটা বস্তু শ্বেয়াৰ কৰিব বিচাৰিছোঁ, চাব আপোনালোকে। আজি আহিছোঁ কাৰণে আমালৈ কি ধুনীয়াকৈ দুটা কেক বনাই ৰাখি থৈছে, আৰু ইমান ধুনীয়া দুইটা কেক। এতিয়া কেক কাটাহে কথা আৰু খোৱাহে কথা। এতিয়া ল'ৰাই বোলে কেকটো কাটিব আজি, ইয়ালৈ অহাৰ ফূৰ্তিত দুটা কেক, সেইকাৰণে মই ভাবিছোঁ সি কেকটো বেয়া কৰাৰ আগতে ধুনীয়াকৈ আপোনালোকক কেকটো শ্বেয়াৰ কৰি দিওঁ বুলি। ঠিক আছে, মই লগ পাম আপোনালোকক আকৌ ইভিনিং। আপোনালোকক মই অলপ মোৰ ঘৰৰ সন্মুখৰ দৃশ্য শ্বেয়াৰ কৰি দিছোঁ। সেইফালে গোটেই ধুনীয়া পথাৰ সন্মুখত, আৰু সেইয়া দূৰত সেইখিনিতে আজি আমাৰ তাতে খানা হ'ব। সেইখিনিত পিছত মই আপোনালোকক দেখাম, তথাপি মই আপোনালোকৰ লগত এইখিনি অলপ ভিউ শ্বেয়াৰ কৰি দিছোঁ। আপোনালোকৰ কেনেকুৱা লাগে
মোক কমেণ্ট কৰিব, জনাব। অঁ জমা কৰা দেই। ओके हाँ बाबा को बुलाएंगे, तुम करो पहले। हाँ बुला रहे हैं, तुम करो पहले। আজি আয়নসা বার্থডে দে আজি আমি আহা কাৰণে কি ধুনীয়া কেক কাটিব পাৰিলে আয়ানছে। আহিছে আহিছে আহি ঘৰলৈ গৈছিল আহিছে কৈ যাবা। আপোনালোকৰ লগত মই অলপ শ্বেয়াৰ কৰি দিলোঁ। ল'ৰাই এইবোৰ বস্তু ধৰকচোন নাপায় যিহেতু তাত ইয়াত আহি পেলাই এনেকুৱা এটা পৰিৱেশত এনেধৰণে খেলিলে, এনেধৰণে কথা বতৰা পাতিলে বা এনেকুৱা কামবোৰ সৰু সৰু কামবোৰ শিকিলে বা জানিলে খুব ভাল লাগে। এই ভিডিঅ'টি মই একেবাৰে এটা ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। মোৰ খুৰা শহুৰ আছে তাতে, তেওঁলোকে মিলি যি মেজিৰ কাম কৰি আছে বা ভোগালী বিহুৰ কাৰণে খানাৰ আয়োজন কৰি আছে, সেইবোৰত মোৰ ল'ৰা তেওঁলোকৰ লগত খেলিছে। খুবেই বেছি ভাল লাগিছে চাই পেলাই। আৰু যিহেতু সৰু ল'ৰা সি, যিহেতু আমি আহিছোঁ বুলি তেওঁলোকে কেক বনাই ৰাখিছে, সেইকাৰণে সি ভাবিছে তাৰ বাৰ্থডে, যিহেতু আজিতো তাৰ বাৰ্থডে নহয়, সেইকাৰণে আপোনালোকে গমে পাইছে সি ধেমালি কৰি আছে। তাক কৈ থকা হৈছে যে তাৰ বাৰ্থডে এনেকুৱা ধৰণে। সেয়াই আৰু ভাল লাগে অকণমান অকণমান ক্লিপছ আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পাৰিলে। তো ভিডিঅ'টি আপোনালোকে পিছলৈ চাই গৈ থাকিব। অনুভৱী তোমাৰে শিহৰণ জোনাকী সন্ধিয়াৰ সেমেকাই মন, উজাগৰি নিশা তোমাৰে আগমন, জোনাকী আকাশত উমলে মন। তোমারে শিহরণ জোনাকী সন্ধিয়ার সেমেকাই মন, উজাগরি নিশা তোমারে। बड़ी हो रही है, छोटी हो रही है, बड़ी हो रही है, छोटी हो रही है, इतने सारे गोले। खत्म हो जाएगी आग, ऐसे आपको वेस्ट मत। এয়া মই আপোনালোকক দেখাম বুলি কৈছিলোঁ আমাৰ ৰাতি কি ধৰণে খোৱা আয়োজন কৰা হৈছে। এয়া চবে মিলি ভোগালীৰ ভাত এসাঁজ
খাব একেলগে আৰু লগতে এয়া মই আপোনালোকৰ কাৰণে অলপ ক্লিপছ লৈ আছোঁ আৰু লগতে আপোনালোকৰো কেনেকুৱা আজিৰ উদযাপন কি ধৰণে আয়োজন কৰিছে সেয়া আপোনালোকে মোক কমেণ্ট কৰি জনাব। চাওক মাঘৰ বিহুৰ উৰুকাটো আমি আনাৰস খাই আছোঁ। আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ কি খাইছোঁ। ফাৰ্ষ্ট এতিয়া আনাৰসৰ পৰা ষ্টাৰ্ট কৰিছোঁ। তাৰ উপৰিও মই আৰু এটা আপোনালোকক ইণ্টাৰেষ্টিং বস্তু দেখাম। সেইটো হ'ল মোৰ মানুহজনে কিবা এটা স্পেচিয়েল বনাই আছে আজি মাঘৰ বিহুৰ দিনাখন জুহালত। কিন্তু এতিয়া এইটো কি স্পেচিয়েল হয় কেনেকুৱা হয় সেইটো খাইহে মই ৰিভিউ দিব পাৰিম। এতিয়া এবাৰ চাই দিয়াচোন মোৰতো ভিডিঅ'ত। জুহালখন বহুত পুৰণি সেইকাৰণে বনাই পেলাই তেওঁ বিৰাট ভাল পায়। তেওঁ মানে ভিৰ ভাৰ এইবোৰতকৈ এনেকৈ অকলে ধুনীয়াকৈ গান এটা লগাই বহি শান্তিত কিবা এটা নিজৰ মতে বনাই খুব ভাল পায়। আৰু চাই থাকক আপোনালোকক দেখাম কি খানা আছে শ্বেয়াৰ কৰি। আপোনালোকে ভিডিঅ'টোত কণ্টিনিউ চাই গৈ থাকিলে গম পাব। ধুনীয়াকৈ আপোনালোকৰ লগত কি বনাইছিলে কেনেকৈ খাম এই গোটেইখিনি বস্তু শ্বেয়াৰ কৰিবলৈ লৈছিলোঁহে মাত্ৰকে ইমান জোৰে মানে কিনকিনাইছিলে বাৰু। প্ৰথম অৱস্থাত ভাবা নাছিলোঁ ইমান সোনকালে হঠাৎ মানে বৰষুণ আহিব বুলি। খুবেই বেছি বৰষুণ আহি গ'ল। বাহিৰত মানে যিখিনি আয়োজন কৰা হৈছিল সেইখিনিও মানে এতিয়া মানে ত্ৰিপাল দি বা তেনেকৈ ঢাকিব লগা ব্যৱস্থা কৰিবলগীয়া হৈছে। চ' আপোনালোকক মানে দেখাব পাৰিলেতো নিশ্চয় মই ভিডিঅ'টো কণ্টিনিউ কৰিম যদি বৰষুণ কমে বা বাহিৰত খোৱা হয় বা কি আমি বনাইছিলোঁ কেনেকৈ খাবলৈ লৈছিলোঁ। কিন্তু যদি বৰষুণ নকমে কাৰণ মোৰ লগতে সৰু সৰু বাচ্চাবোৰো আছে বহুতে, সিহঁতৰো চাব লাগিব, অলপ বয়সস্থ মানুহ সকলো আছে সেইখিনিও চাব লাগিব। আৰু ঠাণ্ডাও যিহেতু এইটো ছাইডত বহুত বেছি মানে আমাৰ গুৱাহাটী বা এনেকুৱা বাকী ঠাইবোৰৰ তুলনাত। চ' বৰষুণ ইমান বেছিকৈ হঠাৎ অহাৰ কাৰণে মই ভাবিলোঁ ফটককৈ আপোনালোকৰ লগত মেছেজটো শ্বেয়াৰ কৰি দিওঁ। ইনকেছ যদি মই ভিডিঅ'টো আজি কণ্টিনিউ কৰিবলৈ নোৱাৰোঁ তেন্তে এই ব্লগটো মই এনেকৈ এইখিনিতেই সামৰি দিম। তেতিয়াহ'লে আপোনালোকে আৰু মোক বেয়া নাপাব বা ভুলো নুবুজিব। লগতে কাইলৈ পুনৰ নতুন বিহুৰ দিনা এটা ব্লগ মই আপোনালোকৰ মাজলৈ যদি মই ৰেকৰ্ডিং কৰিব পাৰোঁ, যদি মোৰ মানে খুব বেছি লেট নহয় মানে ৰাতি শোৱা বা উঠা পিছৰ দিনালৈ, কাৰণ হয়তো তেনেকুৱা হ'বও পাৰে আজিৰ যিহেতু উৰুকাৰ ৰাতি। যদি চব ঠিকে থাকে যায় ভালকৈ নতুন এটা ব্লগ কৰিম, কাইলৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু যদি মই এতিয়াও কণ্টিনিউ কৰিব পাৰোঁ নিশ্চয়কৈ এই ব্লগটোৰ পিছত আপোনালোকে সেই বস্তুখিনি দেখিব আমি কিদৰে খাইছিলোঁ কিদৰে আয়োজন কৰিছিলোঁ। সেইকাৰণে আপোনালোকে চাই থাকিব কি হয় আপোনালোকে জানিব। আশা কৰোঁ আপোনালোকে মোৰ এই উৰুকাৰ নিশাৰ ব্লগটিও চাই ভাল পাইছে বুলি। ঠিক তেনেদৰে আপোনালোকে ইয়াৰ পৰৱৰ্তী খণ্ডৰ বাকীকেইটা ব্লগো চাব বুলি আশা কৰিলোঁ। টেক কেয়াৰ, গুড নাইট, ভালকৈ থাকক, সুস্থ থাকক, হাঁহি থাকক আপোনালোকে আৰু খুব সুন্দৰকৈ উৰুকাৰ নিশাটো উদযাপন কৰক আৰু উপভোগ কৰক।